লগত যাব নালাগে দিয়া প্ৰখেনে কৈছে সি থাকিব বোলে বৰ জোৰ কৰিছে জাননে প্ৰখেনদাৰ কথা নাজানো কিন্তু আজি মই যাম তুমি ৰেষ্ট ল'বা তই থাকিবি দেউতাৰ লগত মই আজি যাব নালাগে নেকি নালাগে মায়াক ঘৰলৈ পঠাই দিম তাৰপিছত মই থাকিম গোটেই দিনটো থাকি তোৰ আমনি নালাগিবনে মাক দেউতাকৰ কাৰণে কৰা কামত আমনি জানো লাগে আৰে তোমালোকেতো মোৰ ভৰিত শিকলিডাল লগাই দিছা মৰমৰ শিকলি একান্ত বাধ্য ছাত্ৰৰ দৰে ফুটপাতে আহি আছো খোজকাঢ়ি দিনৰ পৰিৱেশটোৱে মনত বৰ কষ্ট দি আছে বুজিছো তোমাৰ কলিগজনৰ বাবে তোমাৰ দুখ লাগিছে সৰু ল'ৰাটোৱে যে একো বুজিয়ে পোৱা নাই সি ঘৰত সকাম পাতিছে বুলি খুব ফূৰ্তি কৰি আছে একো নজনাকৈ একো চিনি নোপোৱাকৈ মই তেওঁক ক'ত বিচাৰি যাওঁ ক'ৰবাত লগ পামনে বিচাৰি উলিয়াব পাৰিমনে তেওঁক ঘূৰি ঘূৰি ভাগৰে লাগি গৈছেগৈ তথাপিও মই প্ৰখেনদাক বিচাৰিব লাগিব তেওঁক লগ পাবই লাগিব হয় স্যাৰ আপুনি মোক জনাই দিব মই কামখিনি প্ৰসেস কৰি দিম ঠিক আছে কি খবৰ চিন্ময় আৰু দেউতাৰ এতিয়া কেনেকুৱা দেউতাৰ ভালেই আজি মুখখন অলপমান উজ্জ্বল যেন দেখিছো কালি মই যাম বুলি ভাবিছিলো কিন্তু কি কৰিবা দেওবাৰ ইমানেই কাম ওলাই সৰি চিন্ময় আৰে ইয়াত চৰি ক'ব লগা কি হ'ল আৰু হস্পিটেল গৈনো কি কৰিবা মোৰ পৰাচোন খবৰবোৰ পায়ে থাকা তথাপিও তোমাৰ দেউতাক মাত এষাৰ দি আহিব পৰা হ'লে ভাল লাগিল হয় দিয়াচোন বাৰু আজি বা কাইলৈ মই আফটাৰ অফিচ যাব পাৰোঁ তুমি থাকিবাতো থাকিম অফিচৰ পিছত মই তাইলৈকে যাম তোমাৰ বহুত কষ্ট হৈছে চাগে ন চিন্ময় কষ্টনো কি আৰু ইয়াতকৈ বহুত কষ্ট পাৰ কৰি আহিছোঁ এতিয়া খালি এটা কথা ভাল লাগে দেউতাৰ ট্ৰিটমেণ্ট অন্ততঃ মই নিজেই কৰাব পাৰিছোঁ কেইদিনমান আগলৈকেতো ফাৰ্মেচীৰ পৰা টেবলেট এটা কিনাৰো সামৰ্থ্য নাছিলে তেতিয়া বহুত কষ্ট পাইছিলোঁ ভাস্বতী আগৰ কথা বাদ দিয়া এতিয়াতো দেউতাৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিছা ভাল হ'ব দিয়া ভাল হয় নহয় পাছৰ কথা চিকিৎসাটো অন্ততঃ কৰাবই লাগিব চিকিৎসা কৰালে কিয় ঠিক নহ'ব সব বেমাৰ জানো চিকিৎসা কৰিলে ভাল হয় শৰীৰৰ মেইন অৰ্গেন হাৰ্টটোৱে যেতিয়া দুৰ্বল হৈ পৰে তাক সবল কৰাৰ উপায় থাকে জানো দেউতাৰ হাৰ্টৰ ফাংচনটোৱে কমি গৈছে এওঁলোকৰ অফিচত এজন ডেকা মানুহৰ হাৰ্ট এটেক হৈছে
তোমাৰ দেউতাৰ যে তেনেকুৱা একো নহ'ল ভাগ্য ভাল এই এইবোৰ কথা পাত দিয়া অফিচ আহিয়ে নিগেটিভ কথা নাপাতো নেকি যোৱা কামত ধৰা আহিছোঁ ৰাতিপুৱাৰ পৰা খোজকাঢ়ি খোজকাঢ়ি ভোক লাগি গৈছেগৈ কিবা এটা খাই লওঁ ইমান ভোক লাগিছে ৰাতি দেখোন ভাত খাইছিলোই অফিচলৈ টাইমো হ'ল কিবা খাবলৈ গ'লে দেখোন দেৰি হ'ব যি হয় হ'ব যা খালী পেটেতো কাম কৰিব নোৱাৰি কিবা এটা খাই লওঁ বাকী তোমাৰ ঘৰত কেনে আছে চবৰে ভালনে ঠিকে আছে কিন্তু কিন্তু কি ৰৈ গ'লা যে এই থাকক দিয়া এইবোৰ কথা অফিচত নাপাতো পাৰ্চনেল হ'ব কেন্দা আপুনি ছোৱালী ঠিক কৰক আমি ডেট ঠিক কৰিম হয় নেকি অঁ তাৰ আগতে মোৰ চিতাত উঠা ডেটটো ঠিক কৰা এইবাৰ তুমি ফালৰি কাটিব নোৱাৰিবা প্ৰখেন অঁ আমি আপোনাৰ বিয়া পাতিম চাব চিন্ময়দা দেউতাৰ কেনে অলপমান ভাল হৈছে ভাল হৈ যাব দিয়ক চিন্তা নকৰিব চিন্তা নকৰোঁ বুলি জানো নকৰাকৈ থাকিব পাৰি ৰবীন চিন্তাবোৰ দেখোন নিজে নিজে আহিয়ে থাকে সদায় এটা অনিশ্চয়তা সদায় এটা গধুৰ গধুৰ ভাৱ মনত লৈ থাকিব লগা হয় আপোনাৰ দেউতা আপোনাৰ লগত থাকে আপুনি বহুত লাকি মোৰ মা দেউতা কিমান দূৰত থাকে ভাবকচোন যাওঁ বুলিও যাব নোৱাৰোঁ সমস্যা চবৰে থাকে ৰবীন মাথো সমস্যাবোৰৰ ষ্টাইলবোৰ অলপমান বেলেগ বেলেগ যিদৰে আমি বনোৱা হৰ্ডিংছবোৰৰ ডিজাইনছবোৰ বেলেগ বেলেগ থাকে ঠিক তেনেদৰে আমাৰ সমস্যাবোৰৰ ডিজাইনবোৰো বেলেগ বেলেগ আৰ্টিষ্ট মানুহ যে প্ৰব্লেমছবিলাককো আৰ্টৰ লগত মিলাই দিলে একেবাৰে আপুনি বাৰু চিন্ময়দা মানুহৰ সমস্যাবোৰ শিল্পৰ দৰে হ'ব পাৰে জানো যাৰ সমস্যা নাথাকে যাৰ জীৱনত ঘাত প্ৰতিঘাত নাথাকে সি জানো ভাল শিল্পৰ জন্ম দিব পাৰে আপোনাৰ কথাবোৰ বুজিবলৈ বৰ টান বাৰু দেউতাৰ ভাল হৈছে বুলি শুনি ভাল লাগিল হেল্ল' ভাস্বতীবা অঁ মায়া আহা আজি যে আহোঁতে তোমাক দেখা নাপালোঁ ক'ৰবাত গৈছিলা ক্লাইণ্টৰ তাত গৈছিলোঁ এই যে বডি লোশ্যনৰ এডটো কৰাৰ কথা আছিলে অঁ বেনাৰ্জী ছাৰে তোমাক পঠোৱাৰ কথা কৈছিল বাৰু বহাচোন বেনাৰ্জী ছাৰে মোক ৰাতিপুৱাই ফোন কৰিছে অৰ্ডাৰটো ৰিচিভ কৰি আনিবলৈ আনিলা আনিলোঁ এই আপোনাক দিব দিছে কোম্পানীটোৰ লগত মোৰ এটা ছেশ্যন হ'ল বিশেষ এটা ডাঙৰ নহয় কিন্তু ফিউচাৰ আছে মানুহকেইজনো ভাল ডেভেলপ কৰিব যেন লাগিছে মোৰো কথা পাতি বিৰাট ভাল লাগিলে বহুত ভদ্ৰ মানুহ ঠিক আছে দিয়া মই এইটো প্ৰচেছ কৰি দিম বাৰু বাকী তোমাৰ ঘৰত কেনে আছে চবৰে ভালনে ঠিকে আছে কিন্তু কিন্তু কি
ৰৈ গ'লা যে থাকক দিয়া এইবোৰ কথা অফিচত নাপাতো পাৰ্চনেল একো নহয় দিয়া কোৱাচোন কি হ'ল আপোনাক কওঁ বুলি ভাবিয়ে আছো কিন্তু চান্সে পোৱা নাই এতিয়া চান্স পাইছা নহয় কোৱা এনেকৈ কোৱা কথা নহয় তোমাৰ লগত পিছত ডিছকাছ কৰিম দিয়া এতিয়া মই আহিছো অফিচত ক'ব নোৱাৰাকে মায়াৰ কি কথা থাকিব পাৰে তাই কিবা প্ৰব্লেমত পৰিছে নেকি বাৰু পাছত লগ কৰি তাইক সুধি ল'ম চিন্ময়দা আমাৰ প্ৰখেন্দাৰ বিয়াখন ফাইনেল কৰিব লাগিছিল নহয় আমিনো কি ফাইনেল কৰিম ইয়াৰ নিজৰে দেখোন খবৰেই নাই অঁ খবৰ নহ'লে নহ'ব নহয় প্ৰখেন্দা আপুনি ছোৱালী ঠিক কৰক আমি ডেট ঠিক কৰিম হয় নেকি অঁ তাৰ আগতে মোৰ চিটাত উঠা ডেটটো ঠিক কৰা এইবাৰ তুমি ফালৰি কাটিব নোৱাৰিবা প্ৰখেন অঁ আমি আপোনাৰ বিয়া পাতিম চাব অফিচৰ ভিতৰত এইবোৰ কিহৰ বিয়াৰ কথা হা বেনাৰ্জী ছাৰক কিন্তু মই লগাই দিম কথাবোৰ বেনাৰ্জী ছাৰেও আমাৰ কথাকে ছাপোৰ্ট কৰিব অঁ হয়নে তাৰমানে তোমালোকে চব সাঙুৰি কমিটি বনাই লৈছা অঁ কমিটি প্ৰখেন দ্বাৰা বিবাহ কমিটি কমিটিৰ সিদ্ধান্ত কিন্তু চূড়ান্ত সিদ্ধান্ত দেই অঁ আমাৰ দাবী মানিবই লাগিব প্ৰখেন্দাই বিয়া পাতিবই লাগিব তোমালোকে যিমান কমিটি নকৰা যিমান ধৰণা নিদিয়া মোৰ কথা এটাই এইবিলাক মই বিয়া চিয়া পাতিবলৈ নাই চিন্ময়দা প্ৰখেন্দাক ৰেডি কৰাব নোৱাৰিম নেকি বাৰু কৰাব লাগিব আমি চবেই তাক বিয়াৰ কথা কৈ অশান্তি লগাই দিব লাগিব তেতিয়া চাবা সি মান্তি হৈ যাব সেই ছোৱালীজনীকে বিয়া কৰাম বুলি ক'বলৈ তাক বাধ্য কৰাই দিব লাগিব অঁ সেই ছোৱালীজনী মানে কোনজনী ছোৱালী আছে এজনী যি অনুশোচনাত দগ্ধ হৈ আকৌ ঘূৰি আহিছে এই মহানগৰৰ কোনটো বিল্ডিঙত বাৰু প্ৰখেন্দা সোমাই আছে কোনটো অফিচত বা কি কাম কৰে তেওঁ মই বাৰু তেওঁক বিচাৰি উলিয়াবলৈ পাৰিমনে পুৰণা এলবামবিলাকে মানুহে এৰি অহা দিনবোৰলৈ উভতাই লৈ যায় আৰু এলবামত থকা ফটোবোৰে সেই মানুহবোৰলৈকে মনত পেলায় এই মহানগৰৰ কোনটো বিল্ডিঙত বাৰু প্ৰখেন্দা সোমাই আছে কোনটো অফিচত বা কি কাম কৰে তেওঁ মই বাৰু তেওঁক বিচাৰি উলিয়াবলৈ পাৰিমনে পৃথিৱীত কি আৰু ল'ৰা নোহোৱা হ'ল নেকি যে সেই ল'ৰাটোৰ লগত মোক মই বিয়া দিব লাগিব চা মাজনী যদি জীৱনত সুখ খোৱাটো বিচাৰিছ
তেতিয়াহ'লে তোৰ কাৰণে উপযুক্ত এটা ল'ৰা চাবৰ বাবে মোক দায়িত্ব দে। তই যে কেতিয়াবা যে মুখখন ফুলাই পেলাই বহি থাকো যে তেনেকুৱা নকৰিবি। মানুহটোৰ লগত সকলোবোৰ কথা বন্ধুৰ নিচিনাকৈ শ্বেয়াৰ কৰিবি। তই কবিতা লিখিছ বুলি শুনি মোৰ আকৌ চিন্তাই লাগিল। মই আকৌ ভাবিলোঁ তই কবিতা লিখিব পৰা হলিনে? সেইকাৰণে মই ভয় কৰোঁ তই কিজনী ক'ৰবাৰ পৰা নকল চকল কৰিয়েই লিখিলি বা। মই নকল নকৰোঁ দেউতা। ভাল হওক বা বেয়া হওক মই নিজে জনাখিনিহে লিখোঁ। লোকক দেখি মই একো নকৰোঁ। সেইটো হ'লে তই সদায় নিজস্বতা বজাই ৰাখিব পাৰিবি। তই প্ৰয়াগক এনেকুৱা এডাল ৰছীৰে বান্ধি ৰাখিবি যাতে সি পোৱাখিনিতকৈ আৰু বেছি পাবৰ বাবে দৌৰিব নোৱাৰে। আৰু সেই ৰছীডাল কিহৰ জান? সন্তুষ্টিৰ। পোৱাখিনিতে মানুহ সন্তুষ্ট হ'ব লাগে, তেতিয়া উচ্চাকাংক্ষাৰ দৌৰটো নাথাকে। স্বাতী, তুমি ইয়াতে আছা যে? অঁ, এই এলবামখনকে লৈ পুৰণা এলবামবিলাকে মানুহে এৰি অহা দিনবোৰলৈ উভতাই লৈ যায়। আৰু এলবামত থকা ফটোবোৰে সেই মানুহবোৰলৈকে মনত পেলায়। ডিজেণ্ডাৰ ফটোবিলাক দেখিলে মোৰ বুকুখন শোকে খুন্দা মাৰি ধৰে জানা।